বিবাহৰ বয়সত পুৰুষ আৰু মহিলাৰ বয়সৰ ব্যৱধানক বহুত গুৰুত্ব দিয়া হয়। বিবাহৰ বাবে স্বামী স্ত্ৰীৰ বয়সৰ পাৰ্থক্য কিমান হ'ব লাগে? পুৰুষ মহিলাৰ বাবে বয়সৰ ব্যৱধান কিমান গুৰুত্বপূৰ্ণ জানি লওঁ আহক। জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণ চাওক, লগতে আমাৰ চেনেলটো ফলো কৰি দিব। বিবাহৰ বয়সত পুৰুষ আৰু মহিলাৰ বয়সৰ ব্যৱধানক বহুত গুৰুত্ব দিয়া হয়। বহু ক্ষেত্ৰত 2 বছৰত সম্পৰ্কটো মধুৰ হৈ পৰে আৰু বহু ক্ষেত্ৰত 10 বছৰত। বেছিভাগ মহিলাই নিজৰ সংগীক তেওঁলোকতকৈ কেইবছৰমান ডাঙৰ হোৱাটো পছন্দ কৰে আৰু বহুতৰ বাবে উপযুক্ত বয়সৰ ব্যৱধানে সম্পৰ্কটো ভাল কৰি তোলে আৰু কিছুমানৰ বাবে ই বহুত সমস্যাৰ সৃষ্টি কৰে। পুৰুষ মহিলাৰ বাবে বয়সৰ ব্যৱধান কিমান গুৰুত্বপূৰ্ণ জানি লোৱা হওক। 5-7 বছৰৰ ব্যৱধান। বয়সৰ এনে ব্যৱধান থাকিলে দম্পতীৰ মাজত কাজিয়া বিবাদ ভুল বুজাবুজি কম হয়। দুয়োৰে এজন যদি পৰিপক্ক বয়সৰ হয় তেন্তে তেওঁ সম্পৰ্কটো অক্ষুণ্ণ ৰাখে। এই বয়সৰ ব্যৱধান বিবাহৰ বাবে আদৰ্শ বুলি গণ্য কৰা হয়, কাৰণ এনে কৰিলে ইজনে সিজনক অতি নিবিড়ভাৱে বুজা সম্ভৱ হয়। 10 বছৰৰ ব্যৱধান। বহু ক্ষেত্ৰত 10 বছৰ বয়সৰ ব্যৱধান আদৰ্শ বুলি গণ্য কৰা হয়। যদিহে দুয়োৰে মাজত প্ৰেম থাকে 10 বছৰৰ এই ব্যৱধানে তেওঁলোকে জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ণয় কৰাৰ সময়ত কোনো অস্থিৰ পৰিস্থিতিৰ সৃষ্টি নকৰে। কিন্তু বহু ক্ষেত্ৰত তেনে বয়সৰ ব্যৱধান পত্নীয়ে স্বামীৰ বিষয়ে একো ক'ব নোৱাৰে। এই ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। 20 বছৰ ব্যৱধান। দেখাত স্বামী স্ত্ৰীৰ মাজত এই বয়সৰ ব্যৱধান আদৰ্শ নহয়, যদিও বহু বিখ্যাত দম্পতি আছে যাৰ বয়সৰ ব্যৱধান 20 বছৰতকৈও অধিক। এই ব্যৱধানত লক্ষ্য, উচ্চাকাংক্ষা আৰু মতামতৰ ভয়ংকৰ পৰিৱৰ্তন হ'ব। আটাইতকৈ ডাঙৰ সমস্যা হ'ব পাৰে সন্তান জন্ম দিয়া। ডাঙৰ সংগীয়ে সোনকালে সন্তান জন্ম দিব বিচাৰিব, কিন্তু সৰু সংগীয়ে সেই ক্ষেত্ৰত আগ্ৰহী নহ'ব। তেওঁলোকৰ চিন্তাৰ পাৰ্থক্যই ডাঙৰ বাধা হ'ব। বয়সৰ ব্যৱধানে কিমান প্ৰভাৱ পেলায়? বয়সৰ ব্যৱধানে বহুত প্ৰভাৱ পেলায়, কাৰণ মতৰ বিপুল পাৰ্থক্য আছে। কিন্তু আজিৰ পৃথিৱীখন অহৰহ পৰিৱৰ্তিত হৈ আছে। বিবাহ সাময়িক। সাধাৰণতে বয়সৰ ব্যৱধান যিমানেই ডাঙৰ হ'ব সিমানেই দম্পতীয়ে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে বয়সৰ ব্যৱধান কম হ'লে আদৰ্শ বুলি গণ্য কৰা হয়।